হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাইছোঁ। ফেচবুক পেজত কেনেকৈ ভিডিঅ' আপলোড কৰিব লাগে তাৰ বিষয়ে মই এতিয়া কৈ আছোঁ আপোনালোকে কেনেকৈ ভিডিঅ' আপলোড কৰে। এনেদৰে আপলোড কৰিলে আপোনালোকৰ ভিডিঅ' ভাইৰেল নহ'ব। আপোনালোকে ফেচবুকত এইটোৱে ভিডিঅ' আপলোড কৰিব মই এতিয়া কৈ আছোঁ। আপোনালোকে প্ৰথমৰ পৰা সম্পূৰ্ণ ভিডিঅ'টো চাবি শেষ হ'লে তেতিয়াহে আপোনালোকে বুজি পাব। প্ৰথমতে আপোনালোকে এই ফেচবুক এপত ক্লিক কৰিবা। ফেচবুক এপটো আপোনালোকে দেখিছে নহয়, এই ফেচবুক এপত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এনেদৰে ইণ্টাৰফেচ আহিলে নতুন টিপি দিয়াৰ কাৰণে আহিলে। ইয়াৰ পিছত আপোনালোকে এই ফেচবুকৰ প্ৰফাইলত ক্লিক কৰিবা। এই ফেচবুকৰ প্ৰফাইলত ক্লিক কৰাৰ পিছত ফেচবুক পেজলৈ আহিব। ইয়াত মই এতিয়া ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে এইটো দেখিছে নহয়, এই মোৰ ফেচবুকৰ প্ৰফাইলৰ ইয়াত ক্লিক কৰিবা। ইয়াত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এনেদৰে আহিলে ফেচবুক পেজৰ মোৰ ইমেইল আইডিটো আপোনালোকে দেখিছে। এইটো হৈছে মোৰ ফেচবুক পেজৰ ইমেইল আইডি। এই মোৰ ফেচবুক পেজৰ আইডিত মই ক্লিক কৰিলোঁ। এতিয়া ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এনেদৰে লোড হৈ আছে। ইয়াৰ পিছত এই প্লাছ আইকনটো দেখিছেনে? এইটো প্লাছ আইকন আপোনালোকে দেখিছেনে? এই প্লাছ আইকনত আপোনালোকে ক্লিক কৰিবা। প্লাছ আইকনটো দেখিছে নহয়, তাত ক্লিক কৰিবা। ইয়াত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে এই অপশ্যনবিলাক দেখিছে নহয়, ইয়াত প'ষ্ট হ'লে প'ষ্টত ক্লিক কৰিব, ষ্টৰি হ'লে ষ্টৰি, ৰিল হ'লে ৰিল, লাইভ হ'লে লাইভ, এনেদৰে আপোনালোকে ক্লিক কৰিব। যোনটো আপোনালোকে ভিডিঅ' আপোনালোকে যোনটো জেগাত আপোনালোকে ৰিলত হ'লে ৰিলত আপলোড কৰিবলৈ হ'লে ৰিলটো ক্লিক কৰিব, ষ্টৰিত আপলোড কৰিবলৈ হ'লে ষ্টৰিত ক্লিক কৰিব, প'ষ্টত আপলোড কৰিবলৈ হ'লে প'ষ্টত ক্লিক কৰিব, বা লাইভত আপলোড কৰিবলৈ হ'লে লাইভত ক্লিক কৰিব। মই ৰিলত আপলোড কৰিম, আপোনালোকক দেখুৱাই আছোঁ। মই এতিয়া ৰিলত আপলোড কৰিম। এই ৰিলত মই এতিয়া এই ৰিলটো ক্লিক কৰিম। ইয়াত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এনেদৰে ইণ্টাৰফেচ আহিলে মই এতিয়া এই ভিডিঅ'বিলাকৰ ভিতৰত বাছনি কৰিম। এতিয়া মোৰ আপলোড কৰিব লগা ভিডিঅ'টো আপোনালোকক দেখুৱাই আছোঁ। মই এতিয়া এইটো ভিডিঅ' আপলোড কৰিম, চাই থাকক আপোনালোকে। মই এতিয়া তাত ক্লিক কৰিলোঁ। ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এনেদৰে ইণ্টাৰফেচ আহিলে নহয়, এনেদৰে ইয়াৰ লগত আপোনালোকে মিউজিকো দিব পৰা যায়। মিউজিক দিবলৈ হ'লে আপোনালোকে ইয়াত ক্লিক কৰিবা। অডিঅ'ত ক্লিক কৰিলে মিউজিক আহি যাব। ইয়াত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আকৌ আপোনালোকে এডিট মিউজিক দেখিছে নহয়, এডিট মিউজিকত আপোনালোকে ক্লিক কৰিব। ইয়াত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এনেদৰে আহিলে ইয়াৰ ভিতৰত আপোনালোকে চিলেক্ট কৰিব। যদি ইয়াত আপোনালোকৰ এই ভিডিঅ'ৰ যদি প্ৰয়োজনীয় মিউজিক নাই, তেনেহ'লে আপোনালোকে ইয়াতো চাৰ্চ কৰিব পৰা যায়। মই তাত এইটো মোৰ ড্ৰেগন পল হোৱাৰ কাৰণে মই কিবা পাৰ্গৰ মিউজিক এতিয়া লগাওঁ। তেনেদৰে মই ইয়াত লিখি আছোঁ গাৰ্ডেন পাৰ্ক। এনেদৰে মই লিখি চাৰ্চ কৰিলোঁ। চাৰ্চ কৰাৰ পিছত এনেদৰে আহিলে মই ইয়াত এতিয়া ক্লিক কৰি শুনি চাওঁ মিউজিকটো। चलो चले हम पेड़ लगाए, धरती पर हरियाली लाए। चलो चले हम पेड़ लगाए। मैं क्लिक करिलो, सारा से भाई ये क्लिक करिलो। धरती की गोद में ये डेटाও মোৰ ভাল লগা মিউজিক নাই, এইটো কাৰণে আমি এতিয়া পাৰ্কৰ বিষয়ে, এই ফ্লাৱাৰৰ বিষয়ে মই এতিয়া ইয়াত ক্লিক কৰিম। ইয়াত এইটো ভাল লগা নাই, মই ইয়াত ক্লিক কৰিলোঁ।
এনেদৰে নিৰ্বাচন কৰা যায় আৰু কানেক্ট কৰা যায় এনেদৰে। ইয়াৰ পিছত এই ডটটো আপোনালোকে দেখিছে নহয়, এই ডটত ক্লিক কৰিবা। ডটত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিব পৰা যায়, ইয়াত দেখিব পৰা যায় এই টেক্সটত ক্লিক কৰিলে আপোনালোকে এনেই ইয়াৰ বিষয়ে দেখিব পৰা যায়। মই এই টেক্সটত ক্লিক কৰিলোঁ, টেক্সটত ক্লিক কৰিলোঁ, ইয়াত দেখিলোঁ টুইটছ, এনেকৈ মই ক্লিক কৰাৰ পিছত ইয়াৰ পৰা এইবিলাক ইয়াত মই ক্লিক কৰি এনেকৈ তাৰপিছত এই আপোনালোকে ক্ৰছৰ দিবলৈ হ'লে এই কালাৰত ক্লিক কৰিব। যদি দিবলৈ ইচ্ছা নাই ক্লিক কৰিব নালাগে। তাৰপিছত এই ডটত ক্লিক কৰিব। ডটত কৰি এইটো অলপ ওপৰলৈ এনেদৰে ঠেলি দিলোঁ। ঠেলি দিয়াৰ পিছত এইটো সৰু কৰিব পৰা যায়, এনেদৰে ডাঙৰ কৰিব পৰা যায়। তাৰপিছত আপোনালোকে অসমীয়া লিখিবলৈ হ'লে আকৌ এই টেক্সটতে ক্লিক কৰিব এনেদৰে। তাৰপিছত মই এই টেক্সটত পুনৰ ক্লিক কৰিলোঁ। তাৰপিছত মই অসমীয়া লিখিম, অসমীয়ালৈ আহিলে মই ক্লিক কৰিলোঁ এনেদৰে। ইয়াত ক্লিক কৰিলোঁ, ইয়াত ক্লিক কৰাৰ পিছত তাৰপিছত আপোনালোকে ইয়াত ক্লিক কৰিলোঁ, তাৰপিছত এই দামটো ক্লিক কৰিব, লাহেকৈ। তাৰপিছত আপোনালোকে নেক্সট ক্লিক কৰিব, নেক্সট ক্লিক কৰিলোঁ, নেক্সট ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত লিখিবা টাইটেলটো, তাৰপিছত ইয়াত ডিছক্ৰিপশ্যনটো লিখিবা, ইয়াত ডিছক্ৰিপশ্যনটো লিখিবা। ইয়াত মই লিখিলোঁ টাইটেল ড্ৰেগন ফল, তাৰপিছত অলপ স্পেচ কৰিলোঁ। তাৰপিছত আকৌ ইয়াত ইংলিছত লিখিলোঁ ড্ৰেগন ফ্ৰুইটছ এনেদৰে। তাৰপিছত তাত ইম'জি আপোনালোকে দিব পৰা যায় এনেদৰে। ইম'জিটো এনেদৰে আপোনালোকৰ যি ইচ্ছা আছে সেইটো দিব পৰা যায়, এনেদৰে ইম'জিটো দিব পৰা যায়। তাৰপিছত আপোনালোকে এইটো কপি কৰিবা, এইটোৱে ডিছক্ৰিপশ্যনত লিখিবা। ইয়াত কপি কৰিলোঁ, মই ইয়াত এনেদৰে দিলোঁ। তাৰপিছত এই চিলেক্ট অলত ক্লিক কৰিলোঁ। তাৰপিছত আকৌ এই কপিত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এইটো কপি হ'ল। তাৰপিছত মই এই ডিছক্ৰিপশ্যনত এতিয়া লিখিলোঁ, এই ডিছক্ৰিপশ্যনত ইয়াক মই কপি কৰিম এনেদৰে। এতিয়া এইটো পেজত মই ক্লিক কৰিলোঁ, এনেদৰে আহিলে। তাৰপিছত হেছটেগ এতিয়া লিখিব লাগে, এই হেছটেগত মাৰিলোঁ, ভাইৰেল পষ্ট এনেদৰে আহিলে। আকৌ হেছটেগত ক্লিক কৰিলোঁ, ভাইৰেল ভিডিঅ' আহিলে। আকৌ হেছটেগত ক্লিক কৰিলোঁ এনেদৰে, আকৌ এনেদৰে ক্লিক কৰিলোঁ, ভাইৰেল আহিলে, ফ্ল'ৱাৰ আহিলে এনেদৰে। তাৰপিছত মই ইয়াৰ পিছত মই এই টেক প্ৰিফিল এতিয়া লিখিব লাগে। ইয়াত টেক্সটবিলাক ইয়াত দিব লাগে এনেদৰে। ইয়াত মই দিলোঁ এনেদৰে, ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত মই ইয়াত প্ৰথম আখৰ টকাটো দিলোঁ, দিয়াৰ পিছত ইয়াত আহিলে এনেদৰে। তাৰপিছত ইয়াত মই এনেদৰে ক্লিক কৰিলোঁ, টেক্সটটো এনেদৰে ক্লিক কৰিলোঁ এনেদৰে। তাৰপিছত এই ডনটো দেখিছে নহয়, ডনত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আকৌ এনেদৰে ক্লিক কৰিলোঁ। তাৰপিছত আকৌ ইয়াত মই ক্লিক কৰিলোঁ। তাৰপিছত এতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব লাগে, টেক্সট 18জনৰ মাজত মই ক্লিক কৰিলোঁ, ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আহিলে এতিয়া লোকেশ্যনটো আপোনালোকে দিব লাগে, আপোনালোকৰ লোকেশ্যন। এতিয়া আপোনালোকে লোকেশ্যনটো দেখিছে নহয়, এই লোকেশ্যনত ক্লিক কৰিবা। সম্পূৰ্ণ ভিডিঅ' চাবি আপোনালোকে শেষলৈ, তেতিয়াহে আপোনালোকে বুজি পাব। নহ'লে আপোনালোকে মাজৰ পৰা স্কিপ কৰিলে ভিডিঅ' আপলোড কৰাটো আপোনালোকৰ বেয়া হ'ব। এতিয়া এই লোকেশ্যনত ক্লিক কৰিবা। ইয়াত মই টিপি দিলোঁ, লোকেশ্যনত টিপি দিয়াৰ পিছত ইয়াত চাৰ্চ কৰিলোঁ এনেদৰে। ইয়াত চাৰ্চ কৰাৰ পিছত মোৰ নামটো আহিলে, মোৰ নামত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে নহয় বছ ৰীল, এইটো বছ ৰীল দেখিছে নহয়, এইটো ক্লিক কৰিবা। মই ক্লিক কৰিলোঁ, অন কৰিলোঁ। অন কৰাৰ পিছত আপোনালোকে এতিয়া লাষ্টত এই শ্বেয়াৰত ক্লিক কৰিব, এই শ্বেয়াৰ অপশ্যনত ক্লিক কৰিবা। ইয়াত মই এতিয়া ক্লিক কৰিলোঁ, শ্বেয়াৰ নাওত। এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰি দিব।
আপোনালোকে এই ভিডিঅ' চোৱাৰ পিছত স্কিপ নকৰিব, সম্পূৰ্ণ ভিডিঅ'টো চাবি আৰু এইদৰে আপোনালোকে ফেচবুক পেজত ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ ভিডিঅ' নিশ্চয় ভাইৰেল হ'ব। ধন্যবাদ।